হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে গ্ৰুপ ডি এক্সামত আহিব পৰা কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, যিবোৰ এক্সামত অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। লগতে কিছুমান কুৱেশ্যন এনচাৰ প্ৰিভিয়াছ ইয়াৰ এক্সামত আহি গৈছে, চ' আপোনালোকে কুৱেশ্যন এনচাৰসমূহ মনত ৰাখিব। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে এটা লাইক কৰি দিব, লগতে ফ্ৰেণ্ডছসমূহৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এনে ধৰণৰ কুৱেশ্যন এনচাৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকক আৰু অধিক কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ বেছি পানী পৰিবহণ কৰা নদীখন হ'ল অপশ্যন নম্বৰ এ সিন্ধু, অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ, অপশ্যন নম্বৰ চি গংগা আৰু অপশ্যন নম্বৰ ডি যমুনা। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে ব্ৰহ্মপুত্ৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ প্ৰাচীন পৰ্বতমালা হ'ল অপশ্যন এ হিমালয়, অপশ্যন বি পশ্চিম ঘাট, অপশ্যন চি সাতপুৰা, অপশ্যন ডি আৰাৱলী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে আৰাৱলী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ বেছি ধান উৎপাদন কৰা ৰাজ্যখন হ'ল অপশ্যন এ পশ্চিম বংগ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি পাঞ্জাৱ, অপশ্যন ডি বিহাৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ পশ্চিম বংগ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আপোনালোকে ভিডিঅ'টো চোৱাৰ লগতে নোটছসমূহ বনাই যাব, তেতিয়াহ'লে আপোনালোকৰ মনত থাকিব। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ সৰ্বমুঠ ভৌগোলিক ক্ষেত্ৰফল কিমান? ইয়াতে অপশ্যন এ দিছে 3.02 মিলিয়ন বৰ্গ কিলোমিটাৰ, অপশ্যন বি দিছে 3.28 মিলিয়ন বৰ্গ কিলোমিটাৰ, অপশ্যন চি দিছে 2.9 মিলিয়ন বৰ্গ কিলোমিটাৰ আৰু অপশ্যন নম্বৰ ডি দিছে 4.1 মিলিয়ন বৰ্গ কিলোমিটাৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে 3.28 মিলিয়ন বৰ্গ কিলোমিটাৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি হীৰাৰ খাদ আছে? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে অন্ধ্ৰ প্ৰদেশ, অপশ্যন নম্বৰ বি দিছে ছত্তীশগড়, অপশ্যন নম্বৰ চি দিছে মধ্য প্ৰদেশ আৰু অপশ্যন নম্বৰ ডি দিছে উৰিষ্যা। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে মধ্য প্ৰদেশ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনখন নদী পশ্চিম দিশত বৈ ভাৰত মহাসাগৰত পৰে? ইয়াতে অপশ্যন এ দিছে গংগা, অপশ্যন বি যমুনা, অপশ্যন চি নৰ্মদা আৰু অপশ্যন ডি কোশী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে নৰ্মদা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ উচ্চতম শৃংগ কোনটো? ইয়াতে অপশ্যন এ দিছে কাঞ্চনজংঘা, অপশ্যন বি দিছে নন্দা দেৱী, অপশ্যন চি দিছে মাউণ্ট এভাৰেষ্ট আৰু অপশ্যন ডি দিছে ধৌলাগিৰি। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে কাঞ্চনজংঘা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আপোনালোকে মনত ৰাখিব, কাঞ্চনজংঘা হৈছে ভাৰতৰ উচ্চতম শৃংগ। আৰু বিশ্বৰ উচ্চতম শৃংগ বুলি সুধিলে আপোনালোকে মনত ৰাখিব, মাউণ্ট এভাৰেষ্ট হৈছে বিশ্বৰ উচ্চতম শৃংগ। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ বেছি কয়লা উৎপাদন কৰা ৰাজ্যখন হ'ল এ পশ্চিম বংগ, বি উৰিষ্যা, চি ছত্তীশগড় আৰু ডি ঝাৰখণ্ড। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে ঝাৰখণ্ড, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ ডিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানীক পিংক চিটি নামেৰে জনা যায়? ইয়াতে অপশ্যন এ দিছে দিল্লী, অপশ্যন বি দিছে মুম্বাই, অপশ্যন চি দিছে জয়পুৰ আৰু অপশ্যন ডি দিছে হায়দৰাবাদ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে জয়পুৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট।
নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্য কফি উৎপাদনৰ বাবে বিখ্যাত? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে তামিলনাডু, অপশ্যন বি দিছে কৰ্ণাটক, অপশ্যন চি দিছে মহাৰাষ্ট্ৰ আৰু অপশ্যন নাম্বাৰ ডি দিছে পাঞ্জাৱ। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ বি যিটো আছে কৰ্ণাটক, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ওখ জলবিদ্যুৎ প্ৰকল্প কোনটো? ইয়াতে অপশ্যন এ দিছে ভাকৰা, অপশ্যন বি দিছে সৰ্দাৰ সৰোবৰ, অপশ্যন চি দিছে হীৰাকুণ্ড আৰু অপশ্যন নাম্বাৰ ডি দিছে তেহৰী। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ ডি যিটো আছে তেহৰী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ বেছি গম উৎপাদন কৰা ৰাজ্য কোনখন? ইয়াতে অপশ্যন এ দিছে পাঞ্জাৱ, অপশ্যন বি দিছে উত্তৰ প্ৰদেশ, অপশ্যন চি দিছে মধ্য প্ৰদেশ আৰু অপশ্যন ডি দিছে ৰাজস্থান। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ বি যিটো আছে উত্তৰ প্ৰদেশ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নাম্বাৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদীক দক্ষিণাত্যৰ গংগা বুলি জনা যায়? ইয়াতে অপশ্যন এ দিছে গোদাবৰী, অপশ্যন বি দিছে কৃষ্ণা, অপশ্যন চি দিছে কাবেৰী আৰু অপশ্যন ডি দিছে নৰ্মদা। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ যিটো দিছে গোদাবৰী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নাম্বাৰ এটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদীক ছত্তীশগড়ৰ জীৱন ৰেখা বুলি কোৱা হয়? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে শিৱনাথ, অপশ্যন বি দিছে মহানদী, অপশ্যন চি দিছে ৰিহান্দ আৰু অপশ্যন ডি দিছে পুত্ৰ। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ বি যিটো দিছে মহানদী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আৰু আপোনালোকক যদি কয় উত্তৰ পূব ভাৰতৰ জীৱন ৰেখা বুলি কোনখন নদীক কোৱা হয়, তেতিয়াহ'লে আপোনালোকে ব্ৰহ্মপুত্ৰ মনত ৰাখিব। উত্তৰ পূব ভাৰতৰ জীৱন ৰেখা বুলি কোৱা হয় বা অসমৰ জীৱন ৰেখা বুলি ব্ৰহ্মপুত্ৰ নদীখনক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত চিকলা হ্ৰদ অৱস্থিত? ইয়াতে অপশ্যন এ দিছে কেৰালা, অপশ্যন বি দিছে তামিলনাডু, অপশ্যন চি দিছে উৰিষ্যা, অপশ্যন ডি দিছে পশ্চিম বংগ। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ চি যিটো আছে উৰিষ্যা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে? অপশ্যন এ দিছে গংগা, অপশ্যন বি দিছে যমুনা, অপশ্যন নাম্বাৰ চি দিছে মহানদী আৰু অপশ্যন নাম্বাৰ ডি দিছে গোদাবৰী। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ যিটো দিছে গংগা নদী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নাম্বাৰ এইটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ওখ মালভূমি কোনটো? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে মালৱা মালভূমি, অপশ্যন বি দিছে দাক্ষিণাত্য মালভূমি, অপশ্যন চি দিছে ছোটানাগপুৰ মালভূমি আৰু অপশ্যন নাম্বাৰ ডি দিছে ডেক্কান মালভূমি। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ ডি যিটো আছে ডেক্কান মালভূমি, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 18 হৈছে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলনভূমিক কি নামেৰে জনা যায়? ইয়াতে অপশ্যন এ দিছে সুন্দৰবন বদ্বীপ, অপশ্যন বি দিছে মালদ্বীপ, অপশ্যন চি দিছে লক্ষদ্বীপ আৰু অপশ্যন নাম্বাৰ ডি দিছে আন্দামান। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ যিটো আছে সুন্দৰবন বদ্বীপ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। বন্ধুসকল, এইসমূহ কুৱেশ্যন এনচাৰ খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে এটা এটাকৈ মনত ৰাখিব, এক্সামত অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। কুৱেশ্যন নাম্বাৰ 19 হৈছে কোনখন নদীক মধ্য ভাৰতৰ জীৱন ৰেখা বুলি কোৱা হয়?
ইয়াতে অপশ্যন এ দিছে যমুনা, অপশ্যন বি দিছে নৰ্মদা, অপশ্যন চি দিছে গোদাবৰী আৰু অপশ্যন নম্বৰ ডি দিছে মহানদী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো হৈছে মহানদী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন নদীক পবিত্ৰ নদী বুলি জনা যায়? অপশ্যন এ দিছে নৰ্মদা, অপশ্যন বি দিছে যমুনা, অপশ্যন চি দিছে গংগা আৰু অপশ্যন ডি দিছে গোদাবৰী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে গংগা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21 হৈছে আপোনালোকৰ ভাৰতৰ মধ্যৰেখা কোনখন ৰাজ্যত অৱস্থিত? ইয়াতে অপশ্যন এ দিছে বিহাৰ, অপশ্যন বি দিছে মহাৰাষ্ট্ৰ, অপশ্যন চি দিছে তামিলনাডু আৰু অপশ্যন নম্বৰ ডি দিছে মধ্যপ্ৰদেশ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো দিছে মধ্যপ্ৰদেশ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ ডিটো হৈছে আপোনালোকৰ কাৰেক্ট। আৰু আপোনালোকে এইটো এনেদৰে মনত ৰাখিব যে ইয়াতে মধ্যপ্ৰদেশ বুলি দিয়া আছে আৰু আপোনালোকে এনচাৰটো কি আছে মধ্যপ্ৰদেশ আছে। তো আপোনালোকে মধ্যপ্ৰদেশ আৰু মধ্যৰেখাটো আপোনালোকে মনত ৰাখিলে এনচাৰটো পাই যাব। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্য চাহ বাগিচাৰ দেশ বুলি জনা যায়? ইয়াতে অপশ্যন এ দিছে পশ্চিম বংগ, অপশ্যন বি দিছে অসম, অপশ্যন চি দিছে কেৰালা, অপশ্যন ডি দিছে তামিলনাডু। ইয়াতে আপোনালোকে নিশ্চয় জানিবই অসমত যিহেতু সৰ্বাধিক চাহ উৎপাদন কৰা হয় আৰু সেয়েহে চাহ বাগিচাৰ দেশ বুলি আমাৰ অসমক জনা যায়। অপশ্যন বি হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। মনত ৰাখি থৈ দিব, এক্সামত এইটো হয়তো সুধি দিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত থৰ মৰুভূমি অৱস্থিত? অপশ্যন এ ৰাজস্থান, অপশ্যন বি গুজৰাট, অপশ্যন চি পঞ্জাৱ, অপশ্যন ডি হাৰিয়ানা। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে ৰাজস্থান, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কাৰণ ভাৰতৰ মৰুভূমি থকা ঠাই হৈছে ৰাজস্থান আৰু ভাৰতৰ থৰ মৰুভূমিখনো ৰাজস্থানতে অৱস্থিত। আপোনালোকে এইটো মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যত আটাইতকৈ বেছি বাদাম উৎপাদন হয়? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে তামিলনাডু, অপশ্যন বি দিছে মহাৰাষ্ট্ৰ, অপশ্যন চি দিছে গুজৰাট আৰু অপশ্যন ডি দিছে কৰ্ণাটক। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো দিছে গুজৰাট, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন নদী পদ্মা নামে বাংলাদেশত পৰিচিত? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে ব্ৰহ্মপুত্ৰ, অপশ্যন বি দিছে যমুনা, অপশ্যন চি দিছে মেঘনা আৰু অপশ্যন ডি দিছে গংগা। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে গংগা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ ডিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত ক্ৰমে শীতল আৰু গৰম প্ৰৱাহ বৈ থাকে? ইয়াতে অপশ্যন এ দিছে উত্তৰাখণ্ড, অপশ্যন বি দিছে ৰাজস্থান, অপশ্যন চি দিছে পশ্চিম বংগ আৰু অপশ্যন ডি দিছে মধ্যপ্ৰদেশ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে ৰাজস্থান, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত বালুকাময় মৰুভূমি অৱস্থিত? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে উত্তৰ প্ৰদেশ, অপশ্যন বি দিছে ৰাজস্থান, অপশ্যন চি দিছে মধ্যপ্ৰদেশ আৰু অপশ্যন নম্বৰ ডি দিছে আপোনালোকৰ মহাৰাষ্ট্ৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে ৰাজস্থান, এইটো হ'ব আপোনালোকৰ কাৰেক্ট অপশ্যন। কাৰণ ৰাজস্থানত যিহেতু মৰুভূমি অৱস্থিত, তাতে মানে ৰাজস্থানত বালিময় মৰুভূমি আছে বা বালুকাময় মৰুভূমি বুলি কোৱা হয় তাক। তো আপোনালোকে এইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে কোনখন সাগৰত লক্ষদ্বীপ দ্বীপপুঞ্জ অৱস্থিত? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে বংগোপসাগৰ,
অপশ্যন নাম্বাৰ বি দিছে প্ৰশান্ত সাগৰ, অপশ্যন নাম্বাৰ চি দিছে আটলান্টিক মহাসাগৰ আৰু অপশ্যন নাম্বাৰ ডি দিছে আৰৱ সাগৰ। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ ডি যিটো আছে আৰৱ সাগৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, যে লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত? আৰৱ সাগৰত অৱস্থিত। আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যক লেণ্ড অফ ফাইভ ৰিভাৰ্ছ নামেৰে জনা যায়? অপশ্যন এ অসম, অপশ্যন বি দিল্লী, অপশ্যন চি পাঞ্জাৱ আৰু অপশ্যন ডি হাৰিয়ানা। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ চি যিটো আছে পাঞ্জাৱ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নাম্বাৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ কৃষি উৎপাদিত শস্য হ'ল অপশ্যন এ ধান, অপশ্যন বি গম, অপশ্যন চি ঘেঁহু আৰু অপশ্যন ডি আলু। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে আপোনালোকৰ অপশ্যন নাম্বাৰ এ যিটো আছে ধান, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আপোনালোকে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে আৰু আজিৰ শেষৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে দিল্লী, অপশ্যন বি দিছে লক্ষদ্বীপ, অপশ্যন চি দিছে হাৰিয়ানা আৰু অপশ্যন ডি দিছে পণ্ডিচেৰী। এইটো আপোনালোকে কমেণ্টত কমেণ্ট কৰি ক'ব। এইটো আপোনালোকৰ বাবে হোমৱৰ্ক হৈছে। আপোনালোকে এইটো কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, আৰু যদি কুৱেশ্যন এনচাৰ লাগে আপোনালোকে কমেণ্ট কৰি জনাব কিহৰ কুৱেশ্যন এনচাৰ লাগে। তেনেহ'লে আজিলৈ এৰিছোঁ। বাই বাই।